মই আপোনালোকক দেখাম কেনেকৈ PDF ফৰমেটৰ ফাইল এটা সৰু কৰি KB কমাব পাৰি স্মল কৰিব পাৰি এটো আপোনালোকে দেখিছে এটো হল এটা ফাইল PDF ত আছে যেটো মই আপোনালোকক ইয়াৰ ডিটেইলছ তো দেখাই দিছো প্ৰপাৰ্টিছত গৈ চাব এটো আছে আপোনালোকৰ 1.69 KB ঠিক আছে এটো আমি স্মল কৰিম সৰু কৰিম প্ৰথমতে সৰু কৰিবলৈ হলে আপোনালোকে যিকোনো এটা মই আপোনালোকক অনলাইনত কেনেকৈ কৰে হেতুকে দেখাম যিকোনো এটা ব্ৰাউজাৰত যাব ব্ৰাউজাৰ ওপেন কৰিব যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে গুগলত যাব গুগলত গৈ কিনে টাইপ কৰিব smallpdf.com ঠিক আছে smallpdf.com টাইপ কৰি এন্টাৰ কৰিব আপোনালোকৰ যেটো প্ৰথমতে আহিব হেতু ওয়েবসাইট https://smallpdf.com হেতু ওপেন কৰিব ঠিক আছে ওপেন কৰি আপোনালোকে প্ৰথম যেটো আহিছে compress pdf হেতু এবাৰ টাচ কৰিব ঠিক আছে আৰু এটো ইয়াত এনেকৈ ওলাব আপোনালোকে ইয়াত চুজ ফাইল যে আছে তাত চুজ ফাইলত ডাবল ক্লিক কৰিব আৰু যেটো কম্প্ৰেছ কৰিব হেতু PDF ফাইল সিলেক্ট কৰি ডাবল ক্লিক কৰিব আৰু ইয়াত আপলোডিং হ'ব ঠিক আছে আপলোডিং হয় মানে আপুনি ওয়েট কৰিব ঠিক আছে আপলোডিং হোৱাৰ পিছত এটো আপলোডিং হৈ গল আপোনাৰ কম্প্ৰেছ ফাইল কিমান হল চাই লওক আগতে আছিল 1.56 MB আৰু এতিয়া হল 46484 MB KB ঠিক আছে এটো ডাউনলোড কৰিব আপুনি ডাউনলোড কৰি পেলাই চাব ঠিক আছে এটো ডাউনলোড হৈ আছে ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত আপোনালোকে চাব এটো MB ৰ পৰা এটো KB হৈ গৈছে ঠিক আছে এটো KB ৰাইট ক্লিক কৰি আপুনি প্ৰপাৰ্টিছত গৈ চাব ঠিক আছে এটো KB কমি গল আগতো আছিল 1 কিমান MB আৰু এটো KB হৈ গল এটা আপুনি ধুনিয়াকৈ আপলোড দিব পাৰিব অনলাইনত আৰু আছে এটো smallpdf.com এটো আপোনাৰ আৰু কিছুমান সিস্টেম আছে এইবিলাক আপুনি চাই পেনে কৰিব পাৰিব তো অনলাইনত হয় ঠিক আছে ধন্যবাদ আপোনালোকে যদি ভাল লাগিছে ভিডিওটো তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ